নলবাৰীত ৰাইজৰ দলৰ নেতাকৰ্মীৰ সমূহীয়া পদত্যাগৰ যুঁজা জ্ঞানেন চক্ৰৱৰ্তীক অব্যাহতি দিয়াৰ পাছতে নেতাকৰ্মীসকল ক্ষুব্ধ হৈ পৰিছে। দুই এদিনতে সিদ্ধান্ত ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে নেতাকৰ্মীসকলৰ। সামাজিক মাধ্যমত দলৰ নেতৃত্বৰ বিৰোধিতা কৰি পোষ্ট দিছিল জ্ঞানেন চক্ৰৱৰ্তীয়ে। ফেচবুক পোষ্টৰ পাছতে দলৰ পৰা অব্যাহতি দিয়া হৈছিল জ্ঞানেন চক্ৰৱৰ্তীক। নলবাৰী জিলা সভাপতিৰ দায়িত্বত আছিল জ্ঞানেন চক্ৰৱৰ্তী। তাৰ পাছতে দলটোৰ আভ্যন্তৰত এতিয়া ক্ষোভৰ জুই জ্বলিছে। আৰু এগৰাকী জ্ঞানেন চক্ৰৱৰ্তীক অব্যাহতি দিয়াৰ পাছতে এতিয়া দলটোত এক প্ৰকাৰ পদত্যাগৰ জোৱাৰ উঠিছে। গতিকে গোটেই ঘটনাটো কি হৈছে নলবাৰীৰ পৰা সবিশেষ জনাবলৈ পোনপটীয়া সম্প্ৰচাৰত আছে নলবাৰীৰ সাংবাদিক ভাস্কৰ জ্যোতি ডেকা। মই পোনে ভাস্কৰৰ ওচৰলৈ আহিছোঁ। গণতান্ত্ৰিক নীতি আদৰ্শৰ কথা কৈ গঠন হোৱা ৰাইজৰ দল এতিয়া গণতান্ত্ৰিক হৈ আছেনে? এই প্ৰশ্নটো এতিয়া এইকাৰণে উত্থাপন কৰিবলগীয়া হৈছে, শেহতীয়াকৈ সামাজিক মাধ্যমত ৰাইজৰ দলক পৰামৰ্শ দি নলবাৰী জিলাৰ ৰাইজৰ দলৰ সভাপতি এতিয়া ৰাইজৰ দলৰ পৰা অব্যাহতি দিবলগীয়া এটা পৰিস্থিতি আহি পৰিছে। মোৰ লগত উপস্থিত আছে নলবাৰী জিলাৰ পৰা শেহতীয়াকৈ ৰাইজৰ দলৰ পৰা অব্যাহতি পোৱা অৰ্থাৎ কালিৰ দিনটোত ৰাইজৰ দলে অব্যাহতি দিয়া নলবাৰী জিলাৰ প্ৰাক্তন সভাপতি, ৰাইজৰ দলৰ প্ৰাক্তন সভাপতি তথা ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়া আছে। আপোনাৰ ওচৰলৈ আহিছোঁ। গণতান্ত্ৰিক নীতি আদৰ্শৰ কথা কৈ গণতান্ত্ৰিক অধিকাৰৰ কথা কৈ ৰাইজৰ দল গঠন হৈছিল আৰু সেই ৰাইজৰ দল এতিয়া গণতান্ত্ৰিক হৈ আছেনে? ডাঙৰ প্ৰশ্ন। আচলতে এই প্ৰশ্নটোৰ উত্তৰ আমাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই বুলি নহয়, এই প্ৰশ্নটোৰ উত্তৰ মই নিজেও বিচাৰোঁ কেতিয়াবা। গণতন্ত্ৰ কথা ক'বলৈ গ'লে আচলতে কি ক'ম, এই সিদ্ধান্তটো যিটো সিদ্ধান্ত মোৰ ওপৰত দিয়া হ'ল মই হতভম্ব হতচকিত। গণতন্ত্ৰ নাই বুলি পেলাই মই ক'ব খোজা নাই, কিন্তু কি হ'ল মই এটা পৰামৰ্শ দিছিলোঁ সকলোকে আক্ৰমণ নকৰিবলৈ পৰামৰ্শ এটা দিছিলোঁ, ৰাজহুৱাভাৱে দিছিলোঁ, সামাজিক মাধ্যমত দিছিলোঁ। সেইটোৱে কাল হ'লগৈ। সেইকাৰণে হতভম্ব হৈছোঁ, হতচকিত হৈছোঁ। কাৰণ গুৱাহাটীত যেতিয়া 2020 চনৰ 2 অক্টোবৰ তেতিয়া মই চাকৰি কৰি আছিলোঁ, তেতিয়াও এই ধৰণৰ কথা আহিছিল। যিদিনা 2 অক্টোবৰৰ দিনা যেতিয়া ৰাইজৰ দলৰ বেনাৰখন আঁৰি দিয়া হৈছিল গুৱাহাটীত সাংবাদিকৰ আগত ৰাজহুৱাভাৱে, তাৰ 17 ছেকেণ্ডৰ পিছতেই আমি নলবাৰীত ৰাজপথত আমি শোভাযাত্ৰা কৰিছিলোঁ, আমাৰ নেতৃত্বত শোভাযাত্ৰা কৰিছিলোঁ। গতিকে ৰাইজৰ দলৰ প্ৰথমগৰাকী ফিল্ড ৱৰ্কাৰ কিন্তু আমি আছিলোঁ। সেইকাৰণে অলপ দুখ লাগিছে। দৰমহাৰ টকাৰে, তাৰপিছত চাকৰি শেষ হোৱাৰ পিছত পেঞ্চনৰ টকাৰে দল চলাই আছোঁ, জিলাৰ দল এটা চলাই আছোঁ। তাৰপিছত যদি এইবিলাক কথা যদি আকৌ ৰাইজৰ সন্মুখত ক'ব লাগে, দুখ লাগে। কিন্তু কোনে গণতন্ত্ৰ মানা নাই, কোনে গণতন্ত্ৰ মানি আছে? কোনোবা বুদ্ধিজীৱীটো এতিয়া আমাৰ পক্ষত নায়েই। জনসাধাৰণৰ পক্ষত বুদ্ধিজীৱী খুব কম। যিকেইগৰাকী বুদ্ধিজীৱীয়ে জনগণৰ পক্ষত কাম কৰি আছে, তেওঁলোকক যদি আক্ৰমণ কৰা হয় দুখ লাগে। আৰু সেই কথাখিনিকে আপুনি সামাজিক মাধ্যমত লিখিছিল আৰু এটা আহ্বান জনাইছিল। নিশ্চয়। সামাজিক মাধ্যমত মই ব্যক্তিগত মাধ্যম বুলিও ভাবোঁ। সামাজিক মাধ্যমত আমাৰ দলৰ সভাপতিও এই ধৰণৰ কথা কৈ থাকে, কয়, ময়ো কৈছোঁ। তেখেতে কোৱা কথাখিনিৰ বিৰুদ্ধে মই কথাখিনি কৈছোঁ, তাত মোৰ অপৰাধ হোৱা বুলি মই ভবা নাই। কিন্তু তাৰ কাৰণে গণতন্ত্ৰ নোহোৱা হৈছে নে হোৱা নাই অসমৰ ৰাইজে নিশ্চয় চাব। কিন্তু মই মোৰ কাম কৰি যাম আৰু ৰাজহুৱাভাৱে কথাখিনি মই আজিয়েই হওক কালিয়েই হওক মই ৰাজহুৱাভাৱে অসমৰ ৰাইজক ক'ম। তাৰ আগতে মই জিলাৰ কৰ্মীখিনিৰ লগত কথা পাতি ল'ম। জিলাৰ কৰ্মীখিনিয়ে মোৰ লগত কথা পাতিব বিচাৰিছে। তেওঁলোকৰ দিহা পৰামৰ্শ, সহায় সহযোগিতা মই নিশ্চয় পাম। আৰু মই তেখেতসকলৰ লগত কথা পাতি কৰ্মীখিনিৰ লগত বিষয়ববীয়াসকলৰ লগত কথাখিনি শুভাকাংক্ষীৰ লগত কথা পাতি মই মোৰ সিদ্ধান্তটো হৈ আজি আবেলি নহয় কাইলৈৰ ভিতৰত মই ৰাজহুৱাভাৱে জনাম। তেতিয়ালৈকে মই দলৰ বিৰুদ্ধে, দলৰ সপক্ষে মই ক'বলগীয়া একো নাই। কিন্তু মই এটা কথাই কৈছোঁ, দলৰ সিদ্ধান্তত মই সঁচাকৈ হতভম্ব, হতচকিত আৰু বৰ যন্ত্ৰণা পাইছোঁ। ৰাইজৰ লগত আলোচনা কৰিব আজি আবেলিলৈকে অথবা কাইলৈ সিদ্ধান্ত ল'ব। যদি অব্যাহতি উঠাই লয় তেতিয়া ৰাইজৰ দলতে থাকিব জ্ঞানেন চক্ৰৱৰ্তী। আমি যিবিলাক কথা কৈ আছোঁ
সেই কথাবিলাক যদি আমি যদি প্ৰত্যেকে যদি মানি চলোঁ, দলৰ আমি প্ৰত্যেকে যদি মানি চলোঁ, এই কথাবিলাক আমি মন্থন যদি কৰোঁ, নিজকে ঠিক আছে আত্মসমালোচনা কৰোঁ। ভাস্কৰ, আমি এই মুহূৰ্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনে পোনে জ্ঞানেন চক্ৰৱৰ্তীৰ সেয়া মনৰ ভাৱ আমি আপোনালোকলৈ আগবঢ়ালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।